আপুনি কোটি টকাৰ মানুহ হ'লেও এটা সময়ত কিন্তু শ্মশানলৈ 4জন মানুহৰ কান্ধতহে যাব লাগিব। সেয়ে টকাৰ লগতে ব্যৱহাৰ উপাৰ্জন কৰিবলৈ শিকিব। অহংকাৰ আৰু কৰ্কট ৰোগ প্ৰায় একেই। ই তিলে তিলে শেষ কৰে যদিও নিৰ্শেষ কেতিয়া কৰিব কোনেও নাজানে। সেয়েহে কৈছোঁ, অহংকাৰ জীৱনৰ পৰা এৰাই চলক, সুখ পাব। অহংকাৰ কৰা বেমাৰটো এটা নিচাৰ দৰে, যাৰ মগজুত এবাৰ সোমাব সহজে ওলোৱাটো কঠিন। নিচাত থকা মানুহ আৰু অহংকাৰী মানুহ দুয়োজনেই সমপৰ্যায়। সিহঁতে গম নাপায় নিজে কি কৰি আছে, কিন্তু আন সকলোৱে গম পায় সিহঁতে কি কৰিছে। জীৱনত আমি কিমান শুদ্ধ আৰু কিমান অশুদ্ধ কেৱল দুজনেহে জানে, এক পৰমাত্মা, দুই নিজৰ অন্তৰাত্মা। জীৱনত কিবা পাইছে বা কিবা হেৰুৱাইছে সেইটো একো ডাঙৰ কথা নহয়, কিন্তু নিজৰ স্বাৰ্থৰ বাবে আনক ব্যৱহাৰ কৰাটো আটাইতকৈ ডাঙৰ কথা। পৃথিৱীত মাক দেউতাকেই একমাত্ৰ লোক যিয়ে নিজতকৈ বেছি ল'ৰা ছোৱালীক সফল হোৱাটো বিচাৰে। বিপদ সদায়েই কপাহেৰে ভৰা বেগটোৰ দৰে হয়, চাই থাকিলে গধুৰ যেন লাগিব আৰু উঠাই ল'লেই পাতল হ'ব। মানুহে চেহেৰা ধুনীয়া কৰি ৰাখে যিটো মানুহে চায়, কিন্তু কৰ্ম আৰু অন্তৰ চাফা কৰি নাৰাখে যিটো ভগৱানে চায়। যদি নিজৰ সন্মান বিচাৰিছে তেন্তে আনকো সন্মান দিবলৈ শিকক। কথা ক'বলৈ জিভা যিহেতু পাইছে তেন্তে আনৰ কথা শুনিবলৈও শিকক। মহিলাৰ সৈতে প্ৰেম বহুতেই কৰে, কিন্তু প্ৰেমৰ লগতে সন্মান বহুত কমেইহে কৰে। বুজি নোপোৱাকৈ কাকো পচন্দ নকৰিব আৰু বুজি নোপোৱাকৈ কাকো হেৰুৱাইও নিদিব, কাৰণ চিন্তা অন্তৰত থাকে, শব্দত নহয়, আৰু খং শব্দত থাকে, অন্তৰত নহয়। মানুহৰ নহয়, মানুহৰ স্বভাৱৰ মহত্ব থাকে, কাৰণ কিছুমানে খন্তেকতে অন্তৰ জয় কৰি লয় আৰু কিছুমানে বহুদিন লগত থাকিও অন্তৰ জয় কৰিব নোৱাৰে। জীৱনৰ কঠিন সময়ে যেতিয়া মানুহক নচুৱায় তেতিয়া ঢোল বজোৱা লোক আপোনাৰ চিনাকিবোৰেই হয়। চিন্তাধাৰা লাগিলে নতুনেই হওক, কিন্তু সংস্কাৰ সদায়ে পুৰণি হ'ব লাগে। কেতিয়াবা কেতিয়াবা আপোনাৰ আপোনসকলেই আপোনাক এনে হাঁহিৰ পাত্ৰ বনায় যে তেওঁলোকক আপোন কোৱাৰ যোগ্য হৈ নাথাকে। লটাৰী কেৱল পইচাৰ বাবেই নহয়, এজন ভাল মানুহক জীৱনত লগ পোৱাটো কোনো লটাৰীতকৈ কম নহয়। ঘোঁৰা সেইটোৱেই প্ৰথম হয় যিটো চলাই নিয়াজন ঠিক হয়। ঠিক সেইদৰে পৰিয়াল সেইটোৱেই আগবাঢ়ে য'ত মুখিয়ালজন ঠিক হয়। জীৱনত যদি আপুনি ঠগন খায় তেতিয়াহ'লে হতাশ নহ'ব, তাৰ পৰিৱৰ্তে ভগৱানক ধন্যবাদ দিয়ক যে এনে প্ৰবঞ্চকৰ পৰা বচালে। পৰিৱৰ্তনলৈ ভয় নকৰিব। যদি কিবা ভাল হেৰুৱাব পাৰে তেন্তে তাতকৈ বেছি ভাল আপুনি পাবও পাৰে। যিয়ে আপোনাক বিচাৰে তেওঁ আপোনাৰ পৰা আচলতে একোৱেই নিবিচাৰে। এইটো একেবাৰে সত্য কথা। আজিকালি যিয়ে বেছি সিধা আৰু শান্ত হৈ থাকে তেওঁৱেই বেছি ভয়ংকৰ হয়। সম্বন্ধবোৰ পক্ষীলাৰ দৰে, জোৰকৈ ধৰিলে মৰি যায়, এৰি দিলে উৰি যায়, আৰু মৰমত যদি ধৰে তেন্তে নিজৰ ৰং এৰি যায়। মই সেই কথাৰ বাবেহে দায়ী যিটো কোৱা হ'ল, সেইটোৰ বাবে নহয় যিটো আপুনি বুজিলে। মৃত্যু সঁচাকৈ বৰ আচৰিত। এদিন মৰিবলৈকে গোটেই জীৱন জীয়াই থাকিব লাগে। আপোনাৰ সুখত সেইসকল থাকে যিসকলক আপুনি ভাল পায়, কিন্তু আপোনাৰ দুখত সেইসকল থাকে যিসকলে আপোনাক ভাল পায়। অজ্ঞানী ব্যক্তিসকলে নিজৰ ভুল লুকুৱাই ডাঙৰ হয় আৰু জ্ঞানী ব্যক্তিয়ে ভুল শুধৰাই ডাঙৰ হয়। হেৰাই যোৱা সম্পত্তি আৰু পাহৰি যোৱা বিদ্যা
পুনৰ পাব পাৰি, কিন্তু হেৰাই যোৱাৰ সময় কেতিয়াও পাব নোৱাৰি। নিজৰ লক্ষ্য সদায় ওপৰত ৰাখক আৰু যেতিয়ালৈকে নাপায় তেতিয়ালৈকে একেৰাহে প্ৰয়াস কৰক। নিজৰ উন্নতিত ইমানেই সময় ব্যৱহাৰ কৰক যাতে আনৰ সমালোচনা কৰিবলৈ আপোনাৰ সময় নাথাকে। ধৰক আপোনাৰ ওচৰত ডাঙৰ ডাঙৰ ডিগ্ৰী আছে, আপুনি বহুত শিক্ষিত। যদি কাৰোবাৰ নিগৰিব ধৰা চকুলো নেদেখে, যদি আপুনি কাৰোবাৰ দুখত দুখী হ'ব নোৱাৰে, কাৰোবাৰ চকু পানী ওলালে যদি আপোনাৰ অন্তৰত অকণো প্ৰভাৱ নপৰে, তেন্তে সেই ডিগ্ৰী আৰু শিক্ষা মূল্যহীন। যদি জীৱনত ডাঙৰ ডাঙৰ সমস্যাবোৰ ধৈৰ্য ধৰি সমাধান কৰিবলৈ শিকি যায়, তেন্তে সৰু সৰু সমস্যাবোৰ সমস্যা যেনেই নালাগিব। আপোনাৰ মাজত থকা সৰু সৰু ভুলবোৰ শুধৰাই লওক, কাৰণ এটা সৰু বিন্ধা বা ভুলৰ বাবেই এখন সাগৰীয় জাহাজো ডুব যাব পাৰে। মানুহে কয় যে সুখী হোৱা, কিন্তু তেওঁলোকেই চোন সুখত থাকিব নিদিয়ে। হাউচৱাইফ মানে কোনো বেকাৰ নহয়, কাৰণ এখন সংসাৰ চলাবলৈও বহুত যোগ্যতা লাগে, যিটো কেৱল এজন পুৰুষে অকলে কৰিব নোৱাৰে। যি মানুহে মিঠা মিঠা কথা ক'ব পাৰে, তাৰ হৃদয়তে আটাইতকৈ তিতা কথা সোমাই থাকে, অপ্ৰিয় যদিও সত্য কথা। কিছুমান মানুহৰ অভিমান আৰু অভিনয় সহজে বুজাটো বৰ কঠিন। দুটা কথাত কেতিয়াও খৰধৰ নকৰিবা। এক, জীৱনসংগী বাছনি কৰোঁতে, কাৰণ বিবাহ কোনো পুতলাৰ খেলা নহয়। দুই, কাৰোবাক কথা দিওঁতে, কাৰণ মুখৰ পৰা ওলাই যোৱা শব্দ ঘূৰাই আনিব নোৱাৰি। নিজকে এনেকৈ গঢ়ি তোলক, যি মানুহৰ বাবে আপুনি বহুত কষ্ট পাইছিল, তেওঁ যাতে আপোনাক পাবলৈ বহুত বেছি কষ্ট কৰিবলগীয়া হয়। ভালপোৱা মানুহৰ লগত ইমানো বেছি সময় কথা নাপাতিব যে লাহে লাহে তেওঁ ব্যস্ততাৰ অজুহাত দেখুৱাবলৈ বাধ্য হয়। স্বামী বিবেকানন্দই এষাৰ সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে পৰিশ্ৰম খটখটিৰ দৰে আৰু ভাগ্য লিফ্টৰ দৰে। লিফ্ট যিকোনো মুহূৰ্ততে বন্ধ হৈ যাব পাৰে, কিন্তু খটখটিয়ে প্ৰতি সময়তে আপোনাক সদায় ওপৰলৈ যোৱাত সহায় কৰিব। ৰাস্তাত ৰিক্সাৱালা আৰু ঠেলাৱালাক দেখিলে কেতিয়াও আপোনাৰ সন্তানক নক'ব যে তুমি যদি পঢ়া শুনা নকৰা তেন্তে সিহঁতৰ দৰে হ'বা। তাৰ সলনি এনেদৰে ক'ব, যদি তুমি ভালদৰে পঢ়া শুনা কৰা তেন্তে এনে লোকক সহায় কৰিব পাৰিবা। অৰ্থ আৰু স্বাৰ্থ পৃথিৱীৰ আটাইতকৈ ভয়ানক বস্তু, কিয়নো ইহঁতে মানুহৰ জ্ঞান শূন্য কৰি পেলায়। যেতিয়া আমি ডাঙৰ হৈ যাওঁ, তেতিয়া আমাৰ হাতত পেঞ্চিলৰ সলনি কলম তুলি দিয়া হয়, কাৰণ এইটো বুজি পাই যাওঁ যে এতিয়া আৰু আমি নিজৰ ভুলবোৰক মচি দিব পৰাটো ইমান সহজ কথা নহয়। কিবা যদি হ'বই বিচাৰিছা তুমি, তেন্তে পানীৰ দৰে হোৱা, যিয়ে নেকি নিজৰ ৰাস্তা নিজেই বনাই লয়। শিলৰ দৰে কেতিয়াও নহ'বা তুমি, যিয়ে নেকি আনৰ ৰাস্তাটো বাধা দিয়ে। চকু অন্ধ ব্যক্তিক পথ দেখুওৱা সহজ, কিন্তু যাৰ বিবেক অন্ধ তাক পথ দেখুওৱা অনেক কঠিন।